Hello friends, Jutika Mixoitir মই Jutika আপোনালোক সকলোকে স্বাগতম জনাইছো friends মই যে পিন্ধি আছো এই কাপোৰজোৰ এজৰ চলতে স্ক্ৰিন প্ৰিন্টিং কৰা এজো কাপোৰ আৰু স্ক্ৰিন প্ৰিন্টিং কৰাৰ পিছত কেনেকৈ ফেব্ৰিক প্ৰিন্টিং কৰি এটা নিউ লুক দিছো তাৰে কি ভিডিও লৈ আহিছো আহকচোন friends ভিডিওটোৰ মাজলৈ যা আৰু কেইজোৰমান স্ক্ৰিন প্ৰিন্টিংৰ কাপোৰ চাংগৈ Friends, এইদৰে গুটে কাপোৰজোৰতে এনেকৈ গোলাপ ফুল দিয়া আছে আৰু এইখন স্ক্ৰিনতে কাম কৰিছিলো এটো সিলভাৰ কালাৰ দি কৰিছিলো হ্যান্ডমেড মিক্স পাট এজোৰ কাপোৰ মেহেন্দি কালাৰ হয় খুবই ধুনিয়া আছিল কিন্তু স্ক্ৰিনখনত কাম কৰি থাকোতে কেতিয়াবা স্ক্ৰিনে অসুবিধাৰ সৃষ্টি কৰে আৰু সাকচন বেছিকৈ লিক কৰি ফুল পাহ কিমান বেয়া হৈ গৈছিল দেখিবলৈ আৰু এক দুপা ফুল বেয়া হলে একো নাই বাৰু কেতিয়াবা 3-4 পাহ ফুল এনেকৈ বেয়া হৈ গলে গুটে কাপোৰজোৰ দেখিবলৈ বেয়া হৈ যায় সেই ভাবিলো এটা মনলৈ আহা আইডিয়া ইয়াৰ ওপৰতে অলপ ফেব্ৰিক প্ৰিন্টিং কৰি দিউছন তেতিয়া কাপোৰজোৰ ইউনিক লুক এটা আহিব সেই মই লগালক 4টা কালাৰ দি পেলাই ইয়াতে সাকচন ফুলপা ধুনিয়া হলে দেখিবলৈ ভাল লাগে কিবা কাৰণত যদি লিক কৰি ফুলপা দুপা একেলগ হৈ যায় বা কেতিয়াবা বহুত কাম কৰি থাকোতে হয় তেনেকুৱা নোহোৱা নহয় আৰু এসা গুটে কাপোৰজোৰ ফেব্ৰিক প্ৰিন্টিং কৰি দিলো এই মেহেন্দি কালাৰ কাপোৰ সেই কাৰণে ৰংটো এনেকৈ মই বাছি ললো আৰু ইয়াতে হালধীয়া ৰঙা মাত্ৰ 4টা ৰঙৰে গুটে কাপোৰজোৰ ফেব্ৰিক কৰিছো এয়া সাকচন এয়া হিউজিয়া হালধীয়া অৰেঞ্জ আৰু এটো এটা পিংক কালাৰ আৰু এটো গোলাপ ফুলৰ ডিজাইন যেহেতু আছে মই ব্ৰাছডলৰ মোটা ব্ৰাছডলৰ সহায়ত খুব কম সময়ৰ ভিতৰতে কাপোৰজোৰ কৰি পেলালো যেহেতু ছবিটো আকিয়ে থোৱা আছে ওপৰে ওপৰে খালি মোৰ আইডিয়া মতে মই বুলাই গৈ থাকিলো আৰু মেখেলাটো তেনেকৈ 3 লাইন ফুল আছে সাদৰ গুটেইখনৰ সাদৰতে আছে আপোনালোকে দেখিছে আৰু এতিয়ালৈকে দহিবতা নাই বাৰু তথাপি কাপোৰজোৰ কৰিলো কাৰণে শেয়াৰ কৰিলো আপোনালোকৰ লগত কোনোবাই যদি বিচাৰে লব পাৰে মই নিজৰ কাৰণে বনোৱা নাই এনে সাদৰখন লৈহে দেখুৱাইছো আৰু এই কাপোৰজোৰ এনেকৈ মই কমপ্লিট কৰিছিলো কাপোৰজোৰ যেতিয়া হৈ গৈছিল তেতিয়া দেখিবলৈ খুবই ধুনিয়া হৈছিল আৰু গুটেই সাদৰখনত অকমান মেহনত হৈছিল কিন্তু মেহনত হলে উপায় নাই যেহেতু ৰং লাগি গৈছিল 3-4 পাহ ফুলত কেতিয়াবা স্ক্ৰিনে খুব প্ৰবলেমৰ সন্মুখীন স্ক্ৰিনৰ পৰা বহুত প্ৰবলেমৰ সন্মুখীন হ'ব লগা হয় আপোনালোক সাৱধান হ'ব স্ক্ৰিনখন কাম কৰি থাকোতে যাতে লিক নকৰে তাৰ প্ৰতি সাৱধান হ'ব বেছিকৈ লিক কৰিলে ৰং ওলাই আহে কেতিয়াবা ৰং সিটিকি পৰে কেতিয়াবা মানে টেপ নামাৰাৰ ফলতো সাইডৰ পৰা বৈ আহে এনেকৈ কেতিয়াবা হয় কেতিয়াবা ডাঠকৈ বৈ আহে এনেকৈ স্ক্ৰিনৰ প্ৰবলেম বহুত থাকে আগতে মই দিছো হৈছে স্ক্ৰিনৰ সাৱধানতাৰ বিষয়ে বাৰু যে নহক এতিয়া মই গুটেই কাপোৰজোৰ স্ক্ৰিন প্ৰিন্টিংৰ হৈ থকা নাই এতিয়া গুটেই কাপোৰজোৰ হৈ পৰিল ফেব্ৰিক প্ৰিন্টিং কৰা এজোৰ কাপোৰ আৰু সাকচন কিমান মৰম লাগিছে নহয়নে গুটেই গোলাপ ফুল পৰি আছে আৰু সাইডত এই পাতখিনি দিবলৈ বাকি আছে এতিয়া দি দিম প্ৰথমতে গুটেই ফুলখিনি মই এনেকৈ কৰি ললো মাত্ৰ 4টা ৰঙেৰে গুটেই কাপোৰজোৰ কৰিছো মানে 4টা কালাৰ দি পেলে আৰু এসা ইয়াতে ইয়েলো আৰু গ্ৰীন দি পেলে পাহিবিলাক দি দিছো খুব কম সময়ৰ ভিতৰতে কাপোৰজোৰ অৱশ্যে মোৰ হৈ গৈছিল ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো সেই আপোনালোকৰ লগতো শেয়াৰ কৰিলো আৰু নিশ্চয় কাপোৰজোৰ ভাল পাইছে ইমান সময় যদি চাই আছে আপোনালোকে লাইক এটা কৰা নাই লাইক এটা প্লিজ কৰি দিব আৰু চেনেলটো যি সকলে নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কৰিলেহে তেতিয়া মোৰ আহিব লগা ভিডিওসমূহৰ নটিফিকেশনসমূহ আপোনালোকে পাই থাকিব আৰু এনেকৈ গুটেই কাপোৰজোৰ কৰি দিয়াৰ পিছত সঁচাকৈ দেখিবলৈ ইউনিক লুক এটা লাগিছে আৰু গুটেই কাপোৰজোৰ অৱশ্যে মেহনত হৈছে কাৰণ স্ক্ৰিন প্ৰিন্টিং কৰোতে যিমান সময় দিব লাগে তাতকৈ বেছি সময় দিব লাগে ফেব্ৰিক প্ৰিন্টিং কৰোতে আৰু কাপোৰজোৰ অৱশ্যে মই খুব খৰকৈ পেইন্টিং কৰো কাৰণে পটাপট কৰিব পাৰিলো এনেকৈ কাপোৰজোৰ সম্পূৰ্ণ হ'ল আৰু কেইজোৰমান কাপোৰ আপোনালোকক দেখুৱাম আপোনালোকে চাব লাইট কালাৰ দি কৰিছো আৰু ডিপ কালাৰ দি কৰিছো এই সাক পাতবিলাকত ইয়েলো গ্ৰীন এনেকৈ দি দিছো
এই এখন স্কিনেৰে কৰা আন এযোৰ কাপোৰ। এই কাপোৰযোৰ অৱশ্যে আপোনালোকে দেখিছে মোৰ আগৰটো ভিডিঅ'ত মই মিটিঙলৈ পিন্ধি গৈছিলোঁ। আৰু কাপোৰযোৰৰ মাজত মই এনেকৈ এয়া লেচ কাটি কাটি সৰু সৰু এপাহ এপাহ ফুল গোটেই কাপোৰযোৰত লগাই দিছিলোঁ। লাইটতে লাইট কালাৰ দিছোঁ আৰু ইয়াতে পিছত মন কৰিলে মই ফেব্ৰিক কৰি দিম বুলি ভাবি আছোঁ। সময় পালে এইযোৰ কাপোৰ আপোনালোকক দেখুৱাম ফেব্ৰিক কৰি। আৰু এইযোৰো তেনেকৈ পাতল কৰি দিছিলোঁ, যিহেতু মিটিঙত পিন্ধিবৰ কাৰণে কাপোৰযোৰ বনাইছিলোঁ। সেয়ে পাতলকৈ মই ইয়াতে মানে বেবী পিংকত হোৱাইট কালাৰ দি দিছোঁ। একদম লাইট হৈছিল কাপোৰযোৰ। আৰু নিশ্চয় আপোনালোকে দেখিছে মই কাপোৰযোৰ পিন্ধা, আৰু ফটো কেইখনমানো ইয়াতে লগাই দিম নাই দেখা যদি। আৰু এনেকৈ লেচ কাটি গোটেই এইটো আঠাৰ সহায়ত গোটেই কাপোৰযোৰৰ মাজে মাজে সৰু সৰুকৈ ফুল দি দিছিলোঁ। আৰু এটা ইউনিক লুক লাগিছিল দেখিবলৈ কাপোৰযোৰ। ভাবিছিলোঁ কাৰা ৰং দিওঁ, কিন্তু নিদিলোঁ। লাইটতে লাইট কালাৰ দিওঁতেও এটা ভাল লাগিছে। সেয়ে ভাবিলোঁ আপোনালোকৰ লগত এই কাপোৰযোৰ শ্বেয়াৰ কৰোঁ। আৰু কেইযোৰমান কাপোৰ আছে আপোনালোকে চাব, চাই পেলাই ধুনীয়া কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। লাইট কালাৰ কৰা কাপোৰো আছে। ফ্ৰেণ্ডছ কওকচোন ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ।